মহানগৰীৰ নাৰেংগী তিনিআলিৰ ৰেল লাইনৰ ই ৰিক্সা স্থানক লৈ দুটাকৈ ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট। অন কেমেৰাৰ সন্মুখত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট। আৰক্ষীৰ সন্মুখত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট। পিছত শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ মাৰপিটৰ ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে চন্দ্ৰপুৰ ই ৰিক্সা চালকসকলে নাৰেংগী তিনিআলিত ই ৰিক্সা স্থান দিবলৈ GMCHক আবেদন জনায়। আবেদনৰ ভিত্তিত GMCHে নাৰেংগী ৰেল লাইনৰ সমীপত ই ৰিক্সা স্থায়ী স্থানৰ অনুমতি দিয়ে। সেই মৰ্মে GMCHৰ মেয়ৰ মৃগন শৰণীয়া ই ৰিক্সা স্থান উদ্বোধন কৰিবলৈ আহিছিল। সেইদিনাখনে নাৰেংগী আৰু চন্দ্ৰপুৰ ই ৰিক্সা চালকৰ মাজত সংঘাত হয়। আপনার এই মেয়র সারে দিছে আমি 2 তারিখে মেয়র সারে আহিলে আমার নারেঙ্গীত কিটা কাটিলে তাৰপিছত 2 তাৰিখৰ পৰা আমি ঠিকে চলি আছো। হঠাৎ ইহঁতে যোৱাকালি আহিলে আমাৰ ইলেক্ট্ৰিক ইন্সপেক্টৰ আহিছে। তেওঁলোকে ক'লে যে আমাক ইন্সপেক্টৰ ছাৰে বহিব দিছে, কবিতা শৰ্মা বহিব দিছে। কবিতা শৰ্মা আমাক বহিব দিছে। সকলো কবিতা শৰ্মা বহিব দিলেতো নহ'ব বা চানমাৰী ইন্সপেক্টৰে বহিবাটো দিলে নহ'ব। আমাক DCP ছাৰে পাৰ্মিশ্যন দিছে। আমাৰ নুনমাটি IC ছাৰে আহিছে, চন্দন শৰ্মা ছাৰ চন্দ্ৰপুৰ নাৰেংগী চন্দ্ৰপুৰ ইলেক্ট্ৰিক অটো খণ্ড এই দুই পক্ষৰ মাজত আমাৰ কাজিয়া কিহৰ কাৰণে হৈছে? এই ষ্টেণ্ডৰ লয় আমাৰ যে ষ্টেণ্ড লিগেলি ষ্টেণ্ড দিছে তেওঁলোকে মানে কি আমাৰ যোৱাকালি 2 তাৰিখৰ পৰা আমি ঠিকে চলি আছোঁ। মানে যোৱাকালি ইহঁতে দাদাগিৰি দেখাই আমাৰ ষ্টেণ্ডত মানে বহি গ'ল। এতিয়া আমাৰ তাতে পৰা গাড়ীয়ে নুগুচাই। সিহঁতে কয় নিদিওঁ, এইটো দেখা আমাক কবিতা শৰ্মাই দিছে বুলি কৈ আছে। আমাৰ নিজৰ কবিতা শৰ্মাৰ ইয়াতে আছে কি কওক? তেওঁ এটা কাউন্সিলাৰ হয়, তেওঁ নালা ৰাস্তা এইগিলা চাব লাগে, নাম্বাৰ অটো খন্দাৰ পিছত দৌৰিব লাগে। আৰু কিবা আনলিগেল পানীঘাটি মিউজিক খন্তা আনলিগেল বহি আছে। তেওঁলোকৰ পাৰ্মিট দিছে চৰকাৰে। খানাপাৰা পানীঘাটিটো খানাপাৰা, চন্দ্ৰপুৰ আনলিগেল বহি আছে, চন্দ্ৰপুৰটো চঞ্চালি। এতিয়া লিগেলি আছে যদি আমি আছোঁ। আমাৰ নাৰেংগী চন্দ্ৰপুৰ ইলেক্ট্ৰিক অটো খন্তা লিগেলি বহি আছোঁ। কিন্তু তেওঁলোকে দুটামান নাৰেংগীৰ লোকেল ল'ৰা আছে আৰু আমাৰ কবিতা শৰ্মা বাইদেউ আছে, তেওঁলোকে আনলিগেল আমাক দাদাগিৰি কৰি আছে। তেওঁ ভাবুকি দিয়ে আমাক যে আমি ডিমৰীয়া সমষ্টিৰ ল'ৰা, চন্দ্ৰপুৰৰ ল'ৰা, আমি ইয়াতে ষ্টেণ্ড কৰিব নিদিওঁ। চন্দ্ৰপুৰৰ ল'ৰা কেনেকৈ ষ্টেণ্ড কৰে মই চাই ল'ম বুলি কৈছোঁ। ডিমৰীয়া সমষ্টিটো আমাৰ বীৰকুচি পৰা এইফালে আমাৰ ডিমৰীয়া সমষ্টি পৰে। আমাৰ সমষ্টিৰ পৰা আমি চন্দ্ৰপুৰৰ পৰা আনি ইয়াতে মানুহ নামাই দিম আমাৰ সমষ্টি। তেওঁলোকৰ সমষ্টি এফালে মাৰিয়া পাব্লিক স্কুলৰ এফালে পৰে, আপোনাৰ দিছপুৰ সমষ্টি তেওঁলোকে এফালে চলক, কোনো ধৰণৰ বাধা নাথাকে, আমি এফালে চলিম। হ'ব আপুনি এইখন দেখাই দিয়ক। এই সংঘাতৰ বাবে ই ৰিক্সা স্থান উদ্বোধন নকৰাকৈ মেয়ৰ শৰণীয়াই আঁতৰি যাবলগীয়া হয়। সেই দিনৰ পৰা দুই ফৈদৰ মাজত সংঘাত চলি আছে। আজি এই সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰে। দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট হয়। আনকি সেই স্থানত নিয়োজিত মাৰপিট আৰক্ষীও ৰোধ কৰিব পৰা নাছিল। শেহতীয়াকৈ আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ উত্তেজনাময় পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। সমস্যাটো সমাধান কৰিবলৈ দুই পক্ষক আৰক্ষীয়ে নুনমাটি থানালৈ মাতি নিয়ে। সম্প্ৰতি থানাত দুই পক্ষৰ মাজত আলোচনা বিলোচনা চলি আছে। উল্লেখ্য যে চন্দ্ৰপুৰ ই ৰিক্সা চালকসকলে বীৰকুচি তিনিআলিত সমবেত হৈ পৰিষদৰ কবিতা শৰ্মাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদীসকলে কবিতা শৰ্মাৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি আকাশ বতাহ উত্তাল কৰি তোলে। ডিমৰীয়া সমষ্টিৰ যিসকলে অটো চলাই আছে তেওঁলোকক কি অটো চলাই ৰখাত বাধা দিছে? নাই নাই, আমি বাধা দিয়া নাই। এইটো মিছা, এইটো ব্লেম দিছে, মিছা ব্লেম দিছে। আমাৰ এই মাৰধাৰ কৰিছে নেকি? নহয়, মাৰধাৰ একো কৰা নাই। শুনক, মাৰধাৰ একো কৰা নাই। এখেতে তাতে দম দিছে নাৰেংগী দি কেনে ৰাজকুমাৰ নামৰ ল'ৰাক ইয়াতে মিলি কেনে সিহঁতে মাৰিছে। তাৰপিছত আমাৰ নাৰেংগী ল'ৰাকেইটা আহিছে। ই আগতে ফিজিকেলি হৈছে ৰাজকুমাৰ ল'ৰা। ষ্টেনৰ বিষয়ে একো কোৱা নাই, কবিতা বাইদেউ একো কোৱা নাই। এইটো মিছা ব্লেম দি আছে কবিতা বাইদেউৰ লগত। এখেতৰ পাৰ্মিশ্যন যে আছে, পাৰ্মিশ্যনত ক'ত উল্লেখ আছে কি জাগা নাৰেংগীত দিয়া আছে? কওক, দেখাওক, আপুনি দেখাওক। ইয়াতে আপুনি 4জন, এক ছেকেণ্ড, আপুনি ইয়াতে ভালকে চাই লওক। ইয়াতে ক'ত বা জাগাৰ
জাগাত ইয়াতে কত উল্লেখ আছে নেকি নাৰেঙ্গী অমুক জাগাত আছে এনেকা লেণ্ড দিয়া আছে নেকি ৰব এনেকা এলজি টাৱাৰ বুলি বা কোনবা জাগাত এনেকা লেণ্ড দিয়া আছে নেকি নাৰেঙ্গীটো চন্দ্ৰপুৰ এক ছেকেণ্ড চন্দ্ৰপুৰৰ জাগাত এইখিনি আপোনালোকে ভাড়া মাৰিব পাৰে এইটো উল্লেখ কৰা আছে আৰু ষ্টেণ্ড নাই এলজি টাৱাৰৰ ওচৰত এলজি টাৱাৰ নাৰেঙ্গী ষ্টেণ্ড ক'ত ষ্টেণ্ড ক'ত আছে আমি ওচৰ পাছত আছো মানে এলজি টাৱাৰ এক ছেকেণ্ড এনেকে এলজি টাৱাৰ লিখি দিব পাৰে ষ্টেণ্ড বুলি বস্তুটো ক'ত উল্লেখ আছে দেখাওক কি হয়